আমার দৈঘোৱা বাজার সুয়াপাটা দৈঘোৱা বাজার একটা ব্রিজের কামৰ ইনিগেশনের কারণে আমার আজ যেটা সময় করা হয়েছিল 3টা MLA স্যারে সময় দিছিল সেই হিসেবে MLA স্যারও তাতে আহিছিল কিন্তু যেতিয়া আমার ফিতা কাটিবলৈ যায় MLA স্যারে তেতিয়া MLA স্যারে কি কৰিল কলা গাছটো সৰু থকাৰ কাৰণে মানে সেইটো কল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তার পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তাই MLA স্যার কল এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক কল যে পুষ্কুল যেহেতুকে আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চল মাৰাৰ পিছত কি কলা গাছ হয়তো MLA ছাৰ শামছুল হুদা বিলিচিপাৰা বুকুৰ কাল চলত এটা চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছোঁ ফুলি আছে বিদ্যাজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম সঁচাকৈ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আজি যিটো অনাকাংক্ষিত যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ তীব্ৰ গৰিহণা দিছোঁ আমি অনতিপলমে যিহেতুকে অলৰেডি ভিক্টিমে আপোনালোকৰ সন্মুখত কথাখিনি প্ৰকাশ কৰিছে তেখেতে আমি জানো আৰু মোৰ ঘৰৰ ওচৰত মোৰ সৰু ভাইটি হয় শহীদুৰ ৰহমান এনেকুৱা এজন ভদ্ৰ ল'ৰা তেখেতে আমি কেতিয়াও শুনা নাই তেনেকুৱা তাৰ মানে দুৰ্ব্যৱহাৰৰ কথা আমি শুনা নাই আৰু তেখেতে এজন মানে শিক্ষিত বেকাৰ যুৱক ল'ৰা তেখেতে কোনোবা কণ্ডাক্টৰৰ আণ্ডাৰত কিবা দেখাশোনা কৰাৰ কাম কৰি থাকে গতিকে তেখেতে দুখী আৰু শিক্ষিত ল'ৰা চাকৰি বাকৰি নাই তেখেতে তেনেকৈ কাম কৰে গতিকে তেখেতৰ কৰ্মৰ কাৰণে তেখেতে বিলিচিপাৰালৈ গৈছিল কিবা এটা কাৰণত সামান্য ত্ৰুটিৰ কাৰণে বিধায়কজনে ৰাজহুৱাকৈ যিধৰণে তাক অপমান কৰিছে শাৰীৰিকভাৱে অপদস্থ কৰিছে মাৰধৰ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু বিধায়কজনক অনতিপলমে উক্ত ঘটনাৰ ওপৰত তেখেতক কাণত ধৰি উঠা বহা কৰাৰ কাৰণে ৰাজহুৱাকৈ সমাধানৰ কাৰণে আমি দাবী জনাইছোঁ লগতে তেখেতক যিহেতুকে অলৰেডি সিহঁতে FIR দিবলৈ কৈছে গতিকে অতি সোনকালে যাতে জিলা প্ৰশাসন তেখেতক মানে ব্যৱস্থা লয় বা পুলিচ প্ৰশাসনে ব্যৱস্থা লয় তেখেতক জেল হাজতলৈ প্ৰেৰণৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ। মই আজি আপোনালোকৰ সন্মুখত ইতিমধ্যে শহীদুৰ ৰহমানে যিখিনি কৈছে আপোনালোকে গম পাইছে আজিৰ ঘটনাটো সঁচাই খুব দুঃখজনক নিৰ্লজ্জ ধিক্কাৰজনক ঘটনা। মই এইখিনিতে আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমি বৰ্তমান এইখন দেশত ৰাজতন্ত্ৰত বসবাস কৰি আছোঁ গণতন্ত্ৰত বসবাস কৰি আছোঁ সন্দেহ হৈছে কাৰণ মানে ৰাজতন্ত্ৰত যেতিয়া ৰাজতন্ত্ৰ আছিল ৰজাই তেনেকুৱা বিচাৰ কৰিছিল প্ৰজাৰ ওপৰত আজি ঠিক তেনেকুৱা অৱস্থা আহি গৈছে এজন চাওক এজন জনপ্ৰতিনিধি কি নিৰ্লজ্জ তেখেতৰ নাম শামছুল হুদা তেখেত বিলিচিপাৰা পূব সমষ্টিৰ বিধায়ক হয় এজন সন্মানীয় বিধায়ক তেখেত AUDF দলৰ বিধায়ক হয় আজি অসমৰ খুব গুৰুত্বপূৰ্ণ নিৰ্বাচন অহা 26 চনত আহি আছে এই মুহূৰ্তত এজন জনপ্ৰতিনিধিয়ে এটা কামৰ শুভ উদ্বোধনীত আমি যিটো শুনিলোঁ শুভ উদ্বোধনীত গৈছে তাৰ গেটত সৰু কলৰ গছ এমন নিৰ্লজ্জ মানুহ থাকিব পাৰেনে এটা সৰু কলৰ গছ তেওঁৰ যদি পচন্দ হোৱা নাই তেওঁ ক'ব পাৰিলে হয় যে আজি নহয় অলপ পিছত মই কৰি দিম সেইটো লৈ এজন মহৰীক মাতি নি কোন মহৰী হয় তেওঁ গুণ্ডাৰূপী এজন MLA কোন মহৰী হয় মাতি নি তেওঁ সুধিছে তেওঁৰ ঘৰ ক'ত যে গৌৰীপুৰ শুনাৰ কাৰণে সন্দেহ হৈছে যে গৌৰীপুৰ শুনাৰ কাৰণে তেওঁ কলৰ বুকৰ চাৰ্ট ধৰি এটা থাপ্পৰ মাৰি দিলে আৰু MLA এজন নিজে জনপ্ৰতিনিধি হৈ তেওঁ নিজে কলৰ গছ উভলাই লৈ তেওঁ মূৰত মাৰি দিলে ইয়াতকৈ আৰু ঘৃণনীয় কথা ইয়াতকৈ লজ্জাজনক কথা ধিক্কাৰজনক কথা আৰু থাকিব পাৰেনে। মই দাবী জনাইছোঁ অসম চৰকাৰক বিশেষকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তেওঁ এজন দক্ষতা মুখ্যমন্ত্ৰী তেওঁ প্ৰশাসনিকভাৱে সবল তেওঁক আমি বিচাৰটো জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি অনতিপলমে এই ঘটনাটো চাই উচিত তদন্ত কৰি এই বিধায়কজনক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা যাতে কৰে এইখিনি ৰাইজৰ তৰফৰ পৰা আমি আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অন্যথা গৌৰীপুৰবাসীয়ে চাই থাকিব অন্যথাই গৌৰীপুৰবাসীয়ে এটা গণতান্ত্ৰিক আন্দোলন কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব।